Student, আজি মই তোমালোকৰ chapter 2 যাৰ নাম হ'ল first degree equation in one variable এই chapterটো মই আৰম্ভণি কৰিম চোৱা এই chapterটোৰ অসমীয়াত আমি ইয়াক কি বুলি কওঁ যে এটা চলকযুক্ত একঘাতৰ সমীকৰণ ইয়াক আমি কি বুলি কওঁ এটা চলকযুক্ত একঘাতৰ সমীকৰণ ওকে তো এই চ্যাপ্টারটো আমি আৰম্ভণি কৰিম এই চ্যাপ্টারটোৰ সোয়া ইয়াৰ এই ভিডিওটো হ'ব আমাৰ ইন্ট্ৰোডাকশন ভিডিও তো ইন্ট্ৰোডাকশন ভিডিওত আমি কি বস্তু শিকো এই চ্যাপ্টারটোত থকা আটাইবোৰ বস্তুৰ বিষয়ে আমি ইয়াত আলোচনা কৰিম যেনে সোয়া ইয়াত তুমি পালা ডিগ্ৰী আমি অসমীয়াত কি কওঁ ঘাত তো এই ডিগ্ৰী কি হয় বা ঘাত কি হয় তাৰ পিছত ভেৰিয়েবল কি হয় যেনে এই চ্যাপ্টারটোত কৈছে ফার্স্ট ডিগ্ৰী মানে কি হয় তো এই আটাইবোৰ বস্তুৰ বিষয়ে আমি এইটো চ্যাপ্টাৰত আমি আলোচনা কৰিম তো এই কাৰণে এই ভিডিওটো চোৱাটো তোমাৰ কাৰণে বহুতেই ইম্পৰ্টেন্ট তো প্লিজ এইটো ভিডিও তুমি কোটো স্কিপ নকৰিবা এইটো ক্লাস তো স্কিপ কৰিলে তোমাৰ অসুবিধা হ'ব পাৰে তো এই কাৰণে চোৱা এইটো হ'ল আমাৰ ইন্ট্ৰোডাকশন ইয়াত আমাৰ বেসড অন SCERT Assam curriculum presented by Ospin Academy so please be in the class till the end so ইয়াত চোৱা আমি চাম প্ৰথমে হ'ল আমাৰ ইয়াৰ ইন্ট্ৰোডাকশন যে এইটো চ্যাপ্টাৰ ইন্ট্ৰোডাকশনটো হ'ল ইন্ট্ৰোডাকশন টু algebraic expression তোমালোকে পাই আহিছিলা ক্লাস 7 অৰ চ্যাপ্টাৰ 12 হয়নে নহয় চ্যাপ্টাৰ 12 আছিল algebraic expressionত এইটো আমাৰ অৰ্থটো কি হয় যে বীজগণিতীয় ৰাশি হয়নে নহয় তো আমি প্ৰথমে আমি চাম ইয়াত যে an algebraic expression consists of variables and constant so আমাক কৈছে যে এটা বীজগণিতীয় ৰাশিয়ে কি কৰে consist মানে তাত থাকে কি কৰে ভেৰিয়েবলক আমি অসমীয়াত কি কওঁ চলক তো আটাইবোৰ বস্তুৰ বিষয়ে ইয়াত চোৱা ভেৰিয়েবল এন্ড কনস্ট্যান্ট মানে কি হ'ব আমাৰ চোৱা ধ্ৰুৱক পদ কনস্ট্যান্ট বা ধ্ৰুৱক পদ এতিয়া ধ্ৰুৱক পদ কি হয় কনস্ট্যান্ট কি হয় আটাইবোৰ বস্তুৰ বিষয়ে আমি ইয়াত চাম চোৱা তো প্ৰথম কথাটো হ'ল আমাক কেইটামান এলজেব্ৰিক এক্সপ্ৰেছনৰ উদাহৰণ দিছে যেনে অকল এটা x তাৰ পিছত আমাক এটা দিছে উদাহৰণ x + 3 এটা উদাহৰণ দিছে x + 3 আৰু এটা উদাহৰণ দিছে 3y - 11 তাৰ পিছত এটা উদাহৰণ দিছে আমাক 2m - 6 এতিয়া চোৱা এই যে x ৰ নিচিনা যে থাকে x ৰ বা যিকোনো ইংৰাজী এলফাবেটৰ নিচিনা যাৰ কোনো আসলতে মান নাই তেনে আমি দেখাত কোনো তাৰ মানটো আমি নিৰ্দিষ্টকৈ না জানো জানে চোৱাচোন ইয়াত x মানে কি হয় x মানে হয়তো 10 হ'ব পাৰে হয়তো 100 হ'ব পাৰে হয়তো -2 হ'ব পাৰে হয়তো 0 হ'ব পাৰে হয়নে তাৰ আমি নিৰ্দিষ্ট মানটো তাৰ নাই এতিয়া নাই কিন্তু তাৰ মানটো ওলাব যদি আমি কোৱেশ্চনবোৰ সলভ কৰো হয়নে তো এনেকুৱা বস্তুক আমি কি বুলি কওঁ চলক বা ইংলিছত আমি কি বুলি কওঁ ইয়াক ভেৰিয়েবল ইংলিছত কি বুলি কওঁ আমি ভেৰিয়েবল ওকে তাৰ পিছত চোৱা কনস্ট্যান্টবোৰ কি হয় চলকৰ লগত থকা বা চোৱা এনেকে যাৰ এটা সম্পূৰ্ণ মান আছে শুদ্ধ হয়নে নহয় যেনে 3 y ৰ তো কোনো ইয়াত মান নাই হয়নে নহয় y ৰ মানটো আমি না জানো বাট 3 ৰ মানটো আমি জানো নে নাই 3 ৰ মানটো হ'ল আমাৰ এইটো 3 টোৰ মান যেহেতু আমি 3 তো 3 হয় আজি নহয় পৰহিও কি হ'ব এইটো 3 100 বছৰ পাছতো কি হ'ব 3 1 লাখ বছৰ আগতো কি আছিল হ'বলা 3 হ'বলা নহয় এইটো 3 হ'ব তো তেনেকুৱা ইয়াক আমি কি বুলি কম কনস্ট্যান্ট মই অকল c লিখি দিছো ইয়াত বুজি পাইছা নে কোৱাচোন আই হোপ কিবা এটা তোমালোকে ইয়াত বুজি পাইছা যে কনস্ট্যান্ট কোনটো হয় আৰু কনস্ট্যান্ট কোনটো হয় আৰু ভেৰিয়েবল কোনটো হয় তো চোৱা তো এনে এটা চলক থাকিলেও অকল এইটোক তুমি কি ক'ব পাৰিবা এলজেব্ৰিক এক্সপ্ৰেছন বা চলক আৰু ধ্ৰুৱক পদ একলগত লাগি কিনিও কি হ'ব এইটো এটা এলজেব্ৰিক এক্সপ্ৰেছন হ'ব পাৰে যেনে এইবোৰ এটা এলজেব্ৰিক এক্সপ্ৰেছন এইটো এটা এলজেব্ৰিক এক্সপ্ৰেছন ওকে তাৰ পিছত চোৱা মই একেবাৰে লাহে আটাইবোৰ বস্তু বুজাই দিম তোমালোকৰ যদি এতিয়া কনফিউজ আছে মই এইটো ক্লাছত চেষ্টা কৰিম তোমালোকৰ যাতে একো কনফিউজন নাথাকে তো প্লিজ ধ্যান দিয়া অকমান তোমালোকে তো ইয়াত চোৱা তাৰ পিছত আমাক কেইটামান এক্সাম্পলছ দিছে ইয়াত কৈছে যে এক্সাম্পল expression with one variable one মানে কি এটা ভেৰিয়েবল যেনে চোৱা ভেৰিয়েবল ইয়াত কেইটা ইয়াত 3 দিছে 3x + 4 ইয়াত ভেৰিয়েবল কেইটা কোৱাচোন ইয়াত ভেৰিয়েবল হ'ল আমাৰ এটা হয় নে নহয় x এটা ভেৰিয়েবল হয় নে নহয়
হেল্ল' ষ্টুডেণ্ট, অকণমান সময় ৰ'বা। তোমালোকে যদি আমাৰ ক্লাছ 8ৰ মেথমেটিক্সৰ লাইভ ক্লাছটো জইন কৰিব বিচাৰা তেন্তে চোৱা, ইয়াত তোমালোকে লাইভ ক্লাছ পাবা প্ৰতিটো চেপ্টাৰৰ কমেও 2 ঘণ্টাকৈ 10টামান লাইভ ক্লাছ পাবা। তোমালোকে প্ৰতি সপ্তাহত 3 দিন লাইভ ক্লাছ কৰিব পাৰিবা। তোমালোকে যদি কোনোবা এটা লাইভ ক্লাছ মিছ কৰি দিয়ে তেন্তে তাৰ তোমালোকে ৰেকৰ্ডিং পাই যাবা। ৰেকৰ্ডেড ভিডিঅ'বোৰতো এনেও পাবাই, ঠিক আছে ন? তাত কোনো এডছ নাহে, তেনেকুৱা পাবা তোমালোকে ইন্ট্ৰডাকশ্যন ভিডিঅ'বোৰ। আৰু more than 1500 প্লাছ MCQs ইন আছামিজ এণ্ড ইংলিছ তোমালোকে পাবা। ফ্ৰী PDF নোটছ, তোমালোকে ফ্ৰী PDF নোটছবোৰ পাই যাবা। সেইটো আছামিজ মিডিয়াম আৰু ইংলিছ মিডিয়াম বোথ মিডিয়ামত তোমালোকে এইটো পাই যাবা। আৰু চোৱা ষ্টুডেণ্টছ, তোমালোকে যদি এই অফাৰটো যদি তোমালোকে গ্ৰহণ কৰিব বিচাৰা, ইয়াৰ দামটো হ'ল 1999 টকা। কিন্তু তোমালোকে অস্পিন 1000 ব্যৱহাৰ কৰিলে 999। ইয়াক আমি কি ক'ম? ওৱান ভেৰিয়েবল এক্সপ্ৰেশ্যন। ইয়াক আমি কি ক'ম? ওৱান ভেৰিয়েবল এক্সপ্ৰেশ্যন। চিম্পল। আই হোপ তোমালোকে এইটো বুজি পাইছা, হয়নে নহয়? তাৰপিছত চোৱা, যদি এনেকুৱা থাকে, ধৰা ইয়াত মই y লগাই দিলোঁ, কিন্তু এতিয়া এইটো ওৱান ভেৰিয়েবল হ'লনে? নাই, ইয়াত ভেৰিয়েবল কেইটা আহিল কোৱাচোন? ইয়াত দুটা ভেৰিয়েবল হৈ গ'ল। এটা হ'ল x আৰু এটা হৈ গ'ল কি? y। বুজি পাইছা নাই? x আৰু y। তেন্তে এইটো কি হৈ গ'ল? দুটা ভেৰিয়েবল হৈ গ'ল। বুজি পাইছা? তো ইয়াক আমি কি বুলি ক'ম? ইয়াক আমি ইংৰাজীত চোৱা, ইয়াক আমি ক'ম টু ভেৰিয়েবল এক্সপ্ৰেশ্যন। বুজি পাইছানে কোৱাচোন? তো এইটো এটা উদাহৰণ, ওৱান ভেৰিয়েবল এক্সপ্ৰেশ্যন, টু ভেৰিয়েবল এক্সপ্ৰেশ্যন। মই আৰু কেইটামান উদাহৰণ দি দিওঁ। প্ৰথমে মই দিওঁ ওৱান ভেৰিয়েবলৰ এক্সপ্ৰেশ্যন হ'ব পাৰে এনেকুৱা, ধৰা 3m + 1 হ'ল। চোৱা, ভেৰিয়েবল যিকোনো হ'ব পাৰে, এৰ পৰা আৰম্ভ কৰি একেবাৰে জেডলৈকে। কিন্তু ইয়াত তুমি এটা কথা মনত ৰাখিবা, ইয়াত আমি অ'টোক ভেৰিয়েবল হিচাপে প্ৰায় নধৰোঁ। অ'ক ধৰিলে তুমি কনফিউজ হৈ যাবা। যেনে মই ধৰা লিখিলোঁ 7a, কিন্তু মই যদি লিখোঁ 7, তুমি 7 এইটো তুমি অ' ধৰিবা নে 70 ক'বা? তো সেইকাৰণে অকণ কনফিউজন হয়। তো সেইকাৰণে আমি এইবিলাক নধৰোঁ। আমি এৰ পৰা আৰম্ভ কৰি এক্সেপ্ট 0 আমি জেডলৈকে যাব পাৰোঁ, হয়নে নহয়? তো এইকেইটা আটাইবোৰ ভেৰিয়েবল হ'ব পাৰে। ধৰা ইয়াত এমটো এটা ভেৰিয়েবল। এতিয়া ক'ব যে ছাৰ, এইটো এই এক্সপ্ৰেশ্যনটোৰ নাম কি হ'ব? এই এক্সপ্ৰেশ্যনটোৰ নাম হ'ব ওৱান ভেৰিয়েবল এক্সপ্ৰেশ্যন। কি হ'ব? ওৱান ভেৰিয়েবল এক্সপ্ৰেশ্যন। তাৰ লগত এটা কনষ্টেণ্ট আছে। এই কনষ্টেণ্টটোক তুমি ইগন'ৰ কৰি দিব পাৰা, বা ইয়াৰ কোনো কথা নাহে যে এইটো হ'ব নে নাই। ইয়াতো যদি তুমি 2 দি দিয়া সন্মুখত, তথাপিও এইটো কি হ'ব? এইটো তুমি ক'বা ওৱান ভেৰিয়েবল এক্সপ্ৰেশ্যন বুলি ক'বা। চিম্পল। অ'কে। তাৰপিছত চোৱা, টু ভেৰিয়েবল এক্সপ্ৰেশ্যন। ইয়াত যদি এনেকুৱা হয় যে 3x + 2n দি দিলোঁ মই, তেন্তে এইটো কি হ'ল? ইয়াতো এটা এক্সপ্ৰেশ্যন, ইয়াতো এটা ভেৰিয়েবল আছে, ইয়াতো এটা ভেৰিয়েবল আছে। তেন্তে মুঠতে কেইটা ভেৰিয়েবল হ'ল? দুটা ভেৰিয়েবল। তেন্তে ইয়াক আমি ক'ম টু ভেৰিয়েবল এক্সপ্ৰেশ্যন। হয়তো কেতিয়াবা ইয়াত থাকিব পাৰে +5 আৰু ইয়াত থাকিব পাৰে -1, এনেকুৱাও থাকিব পাৰে। তেতিয়াও আমাৰ কি হ'ব? তেতিয়াও মূল যিটো তাৰ নামটো হ'ব, এইটো হ'ব টু ভেৰিয়েবল এক্সপ্ৰেশ্যন। আই হোপ তোমালোকে এইটো বুজি পাইছা। মই আৰু উদাহৰণ দিম, তোমালোকে একো কনফিউজ নাযাবা। হয়তো তোমালোকৰ কনফিউজ লাগি আছে, কিন্তু কনফিউজ থাকিলে নহ'ব। আমি চেষ্টা কৰিম যাতে তোমালোকৰ কোনো কনফিউজন নাথাকে। তাৰপিছত আহিল আমাৰ ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল, অৰ্থাৎ ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যন মানে কি? ফাৰ্ষ্ট ডিগ্ৰী মানে হ'ল আমাৰ কি? ঘাত। এতিয়া ক'ব যে ছাৰ, ঘাত কি হয়? ঘাত হ'ল আমাৰ প্ৰথম, ঘাত মই বুজাই দি আছোঁ। ইয়াত হ'ল এক ঘাতৰ সমীকৰণ, ক'ত এটা চলকযুক্ত। আকৌ তাৰ এই সমীকৰণটোৰ চলক কেইটা হ'ব? এটা। অৰ্থাৎ চোৱা, ইয়াত কি কৈছে ডেফিনেশ্যনটো তোমালোকে চোৱা, এন এলজেব্ৰিক এক্সপ্ৰেশ্যন ৱেৰ দ্য হায়েষ্ট পাৱাৰ অফ দি ভেৰিয়েবল ইজ কিমান? 1। আকৌ চোৱা, এটা এনেকুৱা এটা এলজেব্ৰিক এক্সপ্ৰেশ্যন, যেনে ইয়াত এটা দিছে 3x - 7 = 9, এনেকুৱা এটা এক্সপ্ৰেশ্যন দিছে। চোৱা, ইয়াত কৈছে যে হায়েষ্ট পাৱাৰ অফ দি ভেৰিয়েবল। ইয়াত ভেৰিয়েবল কেইটা আছে কোৱাচোন? মাত্ৰ এটা। যিহেতু এই ভেৰিয়েবল আছে, ইয়াৰ কোনো পাৱাৰ আছেনে? নাই, কিন্তু মনে মনে কি আছে? 1। চ' যিহেতু দিয়া নাই, কিন্তু মনে মনে বুজিব লাগিব যে ইয়াৰ পাৱাৰ কি হ'ল? 1। তেন্তে সেইকাৰণে ইয়াক আমি কি বুলি ক'ম? ইয়াক আমি ক'ম ফাৰ্ষ্ট ডিগ্ৰী এক্সপ্ৰেশ্যন। কিন্তু ইয়াত ভেৰিয়েবল কেইটা? এটা। তেন্তে তাৰ সম্পূৰ্ণ নামটো হ'ব ফাৰ্ষ্ট ডিগ্ৰী এক্সপ্ৰেশ্যন ইন ওৱান ভেৰিয়েবল। ইয়াক আমি অসমীয়াত ক'ম এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ। ইয়াত চলক কেইটা? এটা। তো
আমি কম এনেকে যে এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ বুজি পাইছানে কোৱাচোন এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ বুজি পাইছা হয়নে নহয় ধৰা তোমাৰ ইয়াত এনেকুৱা আছে এতিয়া যদি মই আৰু এটা লিখো মই উদাহৰণ যে 2x plus 3y plus 9 equal Students, অকমান সময় ৰবা তোমালোকে যদি আমাৰ ক্লাছ 7 ৰ ম্যাথমেটিক্সৰ কোৰ্সটো তোমালোকে বাই কৰিব বিচাৰা তেন্তে আমাৰ অস্পিন একাডেমি নামত এপটোত গৈ তোমালোকে এটো বাই কৰিব পাৰিবা ইয়াত থাকিব লাইভ ক্লাसेस for every chapter তাত প্ৰতিটো চ্যাপ্টাৰৰ কাৰণে 2 ঘণ্টা কৈ প্ৰায় 10টা মান আমাৰ লাইভ ক্লাস থাকিব আৰু প্ৰতিটো তুমি যদি কোনোবা এটা লাইভ ক্লাস মিস কৰি দিয়া তেন্তে তাৰ ৰেকৰ্ডিং পাই যাবা তাত তুমি পাবা ৰেকৰ্ডেড ভিডিঅ'বোৰ আৰু তুমি যিকোনো সময়তে এইবোৰ চাব পাৰিবা তাত more than 1500 প্লাস MCQs থাকিব আৰু এটা ফুল টেস্ট সিৰিজ থাকিব তাত আৰু তোমালোকে তাত ফ্ৰী নোটছবোৰ পাই যাবা তাত এনিমেশন ক্লাसेस থাকিব এই আটাইবোৰ বস্তু থাকিব আৰু তোমালোকে যিকোনো কথা যিকোনো ডাউট মোক যিকোনো সময় তোমালোকে খুদিব পাৰিবা এই কোৰ্সটো ললে এই কোৰ্সটোৰ দাম হ'ল এনে আমাৰ দামটো হ'ল 1999 টকা কিন্তু তোমালোকে অস্পিন 1000 এটো কোড ব্যৱহাৰ কৰিলে 999 টকাত তোমালোকে এই কোৰ্সটো বাই কৰিব পাৰিবা থ্যাংক ইউ 7 ওকে এনেকুৱা যদি হয় তেতিয়া কি কবা তুমি ইয়াৰো পাৱাৰ কিটা কি হয় মনে মনে নাই একো কিন্তু কি আছে 1 ই আছে মনে মনে নাই মানে দেখাত নাই কিন্তু মনে মনে কি আছে 1 আছে মই উল্টাকে কৈছো ন ঠিক আছে তোমালোক জাস্ট বুজিলেই হ'ল মূল কথাটো আমি বুজিব লাগিব সদায় তো যেহেতু ইয়াৰ পাৱাৰটো আছে 1 ইয়াৰ পাৱাৰটো আছে কি 1 তেন্তে ইয়াৰ ডিগ্ৰী হৈ গ'ল 1 তাৰ ডিগ্ৰী কিমান তাৰ ডিগ্ৰী হৈ গ'ল তাৰ এটো আমি কম 1 ডিগ্ৰী বা ফাৰ্স্ট ডিগ্ৰী যেহেতু ইয়াৰ ডিগ্ৰীটো ফাৰ্স্ট বা প্ৰথমটো ডিগ্ৰী মানে এটা ডিগ্ৰী সেই কাৰণে ইয়াক আমি কম এক ঘাতৰ সমীকৰণ কিন্তু ইয়াত চলক কেইটা কোৱাচোন ইয়াত চলক হ'ল ইয়াত এটা চলক তো সেই কাৰণে আমি কম এক ঘাতৰ সমীকৰণ এক ঘাতৰ দুটা চলকযুক্ত সমীকৰণ বা অসমীয়াত আমি ইংৰাজীত ক'লে এনেকে কম first degree equation in two variable বুজি পাইছা না নাই two variable expression simple I hope তোমালোকে বুজি পাইছা সো ইয়াত ভেৰিয়েবল কেইটা আছে দুটা তো এই কাৰণে আমি কৈছো ইয়াত two variable কিন্তু তাৰ ডিগ্ৰী কি আকৌ এক এতে হাইয়েস্ট হ'ব লাগিব ধৰা তোমাক ইয়াত যদি দি দিয়ে এনেকে যে মই ইয়াত দি দিলো y জায়গাত মই y ৰ পাৱাৰটো মই দি দিলো 1 2 দি দিলো ইয়াত হাইয়েস্ট পাৱাৰ কি আছে এতিয়া কোৱাচোন ইয়াত আছে ইয়াত যেহেতু মই দিয়া নাই কিন্তু আছে কি 1 ইয়াত তো দিয়া আছে 2 আৰু একিটা তো আমি নধৰো চলকৰ কিটা সৰি কনস্ট্যান্টৰ এটো এটা কনস্ট্যান্ট তো এই কনস্ট্যান্ট কিটা আমি নধৰি কিনি তেতিয়া আমি চাম যে ইয়াৰ হাইয়েস্ট পাৱাৰটো হৈ গ'ল আমাৰ 2 যদি ইয়াৰ হাইয়েস্ট পাৱাৰটো 2 তেন্তে তাক আমি কম সেকেন্ড ডিগ্ৰী বা আমি ইয়াত আমি কি কম সেকেন্ড ডিগ্ৰী তো ইয়াক আমি সম্পূৰ্ণ অসমীয়াত ক'বলৈ গ'লে আমি এনেকে কম এক দুটা চলকযুক্ত দ্বিঘাতৰ সমীকৰণ কি ঘাত দ্বিঘাত বুজি পাইছা না নাই ওকে আই হোপ তোমালোকে এটো বুজি পাইছা হয়নে নহয় কোৱা মই আৰু উদাহৰণ লম যেনে চোৱা ফাৰ্স্ট ডিগ্ৰী ইকুৱেশ্যন ইন one variable এইকিটাৰ কেইটামান উদাহৰণ দিয়া আছে যেনে y minus 9 equal 16 আনে নহয় প্ৰথমটো চ্যাপ্টাৰত আমি এনেকুৱা পাইছিলো নাই তেতে এইকিটাও কি হয় ফাৰ্স্ট ডিগ্ৰী ইকুৱেশ্যনছ ইন one variable এটা আৰু তাৰ পাৱাৰ কিমান আছে কোৱাচোন 1 সিম্পল বুজি পাইছা না নাই কোৱা তাৰ পিছত চোৱা আৰু আমাৰ উদাহৰণ দিছে বহুত কিটা উদাহৰণ যেনে ইয়াত আছে আমাৰ কিমান 4z ওকে 4z plus 7 equal 27 তেন্তে ইয়াত চোৱা তাৰ পাৱাৰ 1 সিম্পল তেন্তে এটো হ'ল ফাৰ্স্ট ডিগ্ৰী তাৰ পিছত ইয়াৰ ভেৰিয়েবল কিমান এটা আছে মাত্ৰ তেন্তে এটো হ'ব ফাৰ্স্ট ডিগ্ৰী ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল অৰ্থাৎ এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ আই হোপ তোমালোকে এটো বুজি পাইছা যদি কিবা অসুবিধা আছে মোক জনাবা মই তোমালোকক চেষ্টা কৰিম আটাইবোৰ প্ৰবলেমছ যি তোমালোকৰ প্ৰবলেমছ থাকে মই সলভ কৰিবলৈ তোমালোকে মোক কল কৰিবা এইটো নম্বৰত কলও কৰিবা অসুবিধা নাই কল কৰিবা আমি এটোই কাম কৰো তো কল কৰিবা তাৰ পিছত চোৱা আমি চাও যে আইডেন্টিফাই
identify first degree equations. How we can identify first degree equations? তো ইয়াত কৈছে the highest power of the variable should be 1. মানে যি কোনো ভেৰিয়েবল যে তাত থাকিব এই ভেৰিয়েবলৰ হাইয়েষ্ট পাৱাৰটো কিমান হ'ব 1. সো যেনে এইটো এটা উদাহৰণ দিছে ইয়াৰ হাইয়েষ্ট পাৱাৰটো কিমান আছে কোৱাচোন 1. তেতে এইটো এটা ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যন হৈ যায়. তাৰপিছত চোৱা ইয়াতো পাৱাৰ আছে কিমান 1. তেতে এইটো এটা ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যন. ইয়াতো পাৱাৰ আছে কিমান 1. এইটো এটা ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যন. এইটো ইয়াত পাৱাৰ আছে কিমান 1. এইটো ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যন. আচ্ছা ইয়াত এটা কথা লক্ষ্য কৰা ইয়াত যে লিখিছে ax plus b plus c. ইয়াত তুমি কোৱাচোন কোনটো হ'ব চলক আৰু কোনটো হ'ব তোমাৰ ধ্ৰুবক পদ বা কোনটো ইয়াত ভেৰিয়েবল কোনকেইটা ইয়াত কনষ্টেন্ট. যেহেতু ইয়াত a ৰ লগত x এটা লাগি আছে তেন্তে এই x ক আমি কম ভেৰিয়েবল. এই x টোক আমি কি বুলি কম ভেৰিয়েবল. আকৌ এই c টো হৈ যাব কনষ্টেন্ট আৰু এই c টো হ'ব কি কনষ্টেন্ট কাৰণ কনষ্টেন্টৰ লগত কি নালাগে চলক নালাগে. যেহেতু ইয়াৰ লগত যেহেতু a ৰ লগত x টো লাগিছে তেন্তে a টো আমাৰ কনষ্টেন্ট নহয়. বুজি পাইছানে নাই? ওকে মই এইটো এক্সট্ৰা অকণ কৈ দিলোঁ আৰু এইবিলাকৰ বিষয়ে আমি আৰু চাম. তো চোৱা এই চলকত কি আছে আমাৰ পাৱাৰ হাইয়েষ্ট পাৱাৰ 1 আছে আৰু ক'ৰবাত আছেনে পাৱাৰ নাই. তাৰপিছত চোৱা নন এক্সাম্পল মানে যিকেইটা নেকি ফাৰ্ষ্ট ডিগ্ৰী নহয় তেনেকুৱা. এইটো হ'ল ছেকেণ্ড ডিগ্ৰী ইকুৱেশ্যনৰ এটা দিছে মইতো বুজাই দিলোঁ অলৰেডি ছেকেণ্ড ডিগ্ৰী. তো এইটো লিখাত মানে কম্পিউটাৰত লিখাত অসুবিধা হয় মই এনেকৈ লিখি দিছোঁ ইয়াত x² minus 5x minus plus 6. তো এইটো চোৱা ইয়াত হাইয়েষ্ট ইয়াত হ'ল এইটো 1 এইটো দিয়া নাই তো আমাক দিছে কি মই দিব লাগিব 1. ইয়াৰ পাৱাৰটো হ'ল 1 ইয়াৰ পাৱাৰটো হ'ল 2. কোৱাচোন হাইয়েষ্ট পাৱাৰ কিমান আছে হাইয়েষ্ট পাৱাৰ হৈ গ'ল আমাৰ 2. যেহেতু হাইয়েষ্ট পাৱাৰ 2 তেন্তে এইটো হ'ব ছেকেণ্ড ডিগ্ৰী ইকুৱেশ্যন. বুজি পাইছা নাই মই শৰ্টকাট লিখিছোঁ ছেকেণ্ড ডিগ্ৰী ইকুৱেশ্যন. বুজি পাইছা কোৱা? ওকে মই চাম যাতে তোমালোকৰ একো প্ৰব্লেম নাথাকে ইয়াত কিবা প্ৰব্লেম হ'লে মোক ক'বা. ওকে নাও হাউ উই কেন চল্ভ ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যনছ. প্ৰথম কথাটো আহিল যে আমি কেনেকৈ চল্ভ কৰিম ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যন. তোমালোকে পাইছিলাই চেপ্টাৰ 1ৰ 1 পইণ্ট চেপ্টাৰ 1তো পাইছা বা তোমালোকে ক্লাছ 7ৰ মই অকণ মনত পেলাই দিওঁ তোমালোকক ক্লাছ 7ৰ চেপ্টাৰ 4 মেথছৰ চেপ্টাৰ 4 যাৰ নাম আছিলে চিম্পল ইকুৱেশ্যন চেপ্টাৰ 2 ইকুৱেশ্যনছ. এই চেপ্টাৰটোত তোমালোকে এইবোৰ বস্তু পাইছিলা এড কৰিব লাগে কি কৰিব লাগে এইবিলাক বহুত বস্তুৰ বিষয়ে তাত তোমালোকে গম পাইছিলা হয়নে? চ' আমাক ইয়াত কেইটামান মেথড কৈছে হাউ টু চল্ভ ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যনছ. তো আমি এইকেইটা চল্ভ কৰিম. ইয়াত কৈছে টু চল্ভ এন ইকুৱেশ্যন find the value of the variable that satisfied. কৈছে যে কোনো এটা এক্সপ্ৰেশ্যন বা ইকুৱেশ্যন চল্ভ কৰিবলৈ হ'লে কোনো এটা সমীকৰণ চল্ভ কৰিবলৈ হ'লে তাৰ চলকৰ মানটো আমি ওলাব লাগিব. হাউ টু মেথড ইউজড এডিশ্যন অৰ ছাবষ্ট্ৰিকশ্যন অন both side. প্ৰথমে কি কৰিম আমি এডিশ্যন আৰু ছাবষ্ট্ৰিকশ্যন কৰিম তাৰপিছত মাল্টিপ্লিকেশ্যন আৰু ডিভিজন কৰিম. তেন্তে চোৱা প্ৰথমটো আমাৰ উদাহৰণ কি দিয়া আছে x minus 3 equals 6. তেন্তে চোৱা তোমালোকে ক্লাছ 7ত এইটো পাইছিলা ষ্টেপ বাই ষ্টেপো আমি কৰিব পাৰিম বা ষ্টেপ নলগাকেও আমি কৰিব পাৰিম. তেন্তে চোৱাচোন কেনেকৈ আমি ষ্টেপ কৰিব পাৰিম. চোৱা যিহেতু মোক কৈছে যে প্ৰথমটো নিয়ম কৈছিলে যে এক্সৰ বা চলকৰ মানটো আমি ওলাব লাগে. তেন্তে কেনেকৈ আমি চলকৰ মানটো ওলাব পাৰিম চলকক আমি এটা ঠাইত ৰাখিব পাৰিম হয়নে নহয়? চলকক যদি অকল ইফালে চলকটো ৰাখি দিওঁ তেন্তে চলকৰ ইফালে যিমান আছে সেইটো তাৰ মান হ'বনে নাই কোৱা? হয় কিন্তু এনেকৈতো -3টো মই মুচি দিলে নহ'ব হয়নে নাই? তেন্তে আমি এই -3টো ইয়াৰ পৰা কেনেকৈ আঁতৰাব পাৰিম? চোৱা তেন্তে প্ৰথমে আমি ইকুৱেশ্যনটো লিখোঁ x -3. এই -3টো যদি আমি ইয়াৰ পৰা আঁতৰাব বিচাৰোঁ তেন্তে ইয়াত আমি +3 এটা দি দিম হয়নে নহয়? মাইনাছ আছে আমি দি দিলোঁ প্লাছ. আচ্ছা তাৰপিছত চোৱা ইকুৱেল কি আছে আমাৰ 6. তেন্তে ইফালে যদি আমি সমান চিন এটা কি হয় সমান চিন এটা পাল্লা হৈ যায় হয়নে নহয়? তো ইয়াৰ যদি ইফালে 5 কেজি দিয়া তেন্তে ইফালেও 5 কেজি দিব লাগিব. ইফালে 100 গ্ৰাম বেছি দিবা আৰু ইফালেও তেন্তে 100 গ্ৰাম বেছি দিব লাগিব. তেনেকুৱা হয়নে নহয় কোৱাচোন? যিহেতু মই এইটো এটা সমীকৰণ হয় আৰু সমীকৰণৰ দুয়োটা ছাইড একেবাৰে সমান থাকে এইটো যিমান এইটোৰ মানো তিমানেই. তেন্তে যিহেতু মই ইয়াত এক্সট্ৰা এটা 3 এড কৰি দিছোঁ তেন্তে এইফালেও আমি এক্সট্ৰা এটা কি দিব লাগিব 3. তেন্তে চোৱা ইয়াত এতিয়া কি হ'ব x
মাইনাছৰ 3 প্লাছৰ 3 গুচি গ'ল তেন্তে x ইকুৱেল কিমান হ'ব 6 প্লাছ 3 হৈ যাব আমাৰ 9 হৈ গ'ল কিমান সহজ হয়নে নহয় কিন্তু তোমালোকে এনেকৈ ষ্টেপ বাই ষ্টেপ পঢ়িব নালাগে মই তোমালোকক দেখুৱাই দিম একেবাৰে ইজি এটা মেথড ইজি মেথডটো কি হ'ব সিম্পল সো ইজি মেথডটো হ'ল এইটো তোমালোকৰ এতিয়া ক্লাস 7ত আমি এনেকৈ কৰিছিলোঁ কিন্তু আমিতো ক্লাস 8ত এনেকৈ নকৰো হয়নে আমি ক্লাস 7ত একেবাৰে বেসিক নিয়মটো কৰিছিলোঁ আমি ক্লাস 8ত অকমান আগুৱাই যাম সো যেনে ইয়াত আছে তুমি x ক যদি অকল কৰিব বিচাৰা তেন্তে এই -3 টোক তুমি ইয়াৰ পৰা লৈ যাব লাগিব এই -3 ক তুমি ইয়াৰ পৰা লৈ যাব লাগিব ক'ত লৈ যাবা ইফালে লৈ যাবা ইফালে লৈ গলে যেহেতু ই মাইনাস আছিল তেন্তে ই ইফালে গৈখিনি কি হৈ যাব প্লাস যদি প্লাস থাকে ইফালে গৈখিনি কি হৈ যাব মাইনাস যদি পূৰণ থাকে ইফালে গৈখিনি কি হৈ যাব হৰণ যদি ই থাকে তোমাৰ হৰণ তেন্তে ইফালে গৈখিনি কি হৈ যাব পূৰণ সিম্পল কাৰ লগত হ'ব এইফালে সমান চিনৰ খুফালে যি থাকে তাৰ লগত হ'ব সিম্পল সো তেন্তে এইটা আমি কৰো x ইকুৱেল -3 to ইফালে যাব কি হৈ যাব +3 তেন্তে আমি এটো কৰোচোন সো 6 + 3 ইফালে হৈ যাব x ইকুৱেল 9 সিম্পল আই হোপ তুমি এটো বুজি পাইছা কোৱাচোন ইজি হয়নে নাই এটো তোমাৰ যেটো মেথডে সহজ লাগে তোমালোকে হেটো মেথডে তোমালোকে কৰিব পাৰিবা সো তাৰ পিছত চাও আমি আৰু কেইটামান মেথড সো ইয়াত আমি এটো মেথডটো মই কলো এতিয়া এটো হল ট্ৰান্সপজিশন মেথড এটো হল আমাৰ ট্ৰান্সপজিশন মেথড মই এটো তোমালোকক অলৰেডি ইয়াত কৈ দিলো তো আই হোপ তোমালোকে ইয়াত তো পাৰিবা হয়নে নহয় সো যেনেকে এটা আমাক দিছে 2x - 5 = 15 তো এটো কেনেকৈ কৰিবা তুমি ৰাখিব লাগিব 2x ক হয়নে নহয় যেহেতু ইয়াৰ লগত চলকটো লাগি আছে তো 2x ক তুমি প্ৰথমে একটা সাইডত ৰাখিবা তাৰ পিছত -5 আছে নে নাই -5 টোক তুমি এইফালে লৈ গলে কি হৈ যাব +5 তেন্তে এইফালে থাকি যাব কি অকল 2x তেন্তে এইফালে হৈ যাব +5 তেন্তে সো কিমান হ'ব 2x ন তেন্তে এইফালে 2x থাকিল আৰু এইফালে হৈ গল 20 তেন্তে সো ষ্টুডেন্ট এই যে x ৰ মানহে ৰাখিব লাগে আমাক নিয়মটো কি কৈছিলে যে তুমি কি কৰিব লাগে সলভ এন ইকুৱেচন ফাইন্ড দ্য ভ্যালু অফ দি ভেৰিয়েবল আমাক ভেৰিয়েবলৰ মান ওলাব লাগে তো ভেৰিয়েবলৰ মান ওলাবলৈ আমি হলে ইয়াক আমি এটা সাইডত ৰাখিব লাগিব তেন্তে ইয়াক 2 অতৰাব লাগিব 2 ইয়াত কি হৈ আছে পূৰণ তেন্তে মই কি কৈছিলো 2 টো এইফালে গলে কি হৈ যাব হৰণ কাৰ লগত এইফালে জি আছে এইফালে কি আছে 20 তেন্তে x ক তুমি ৰাখি দিয়া ইয়াত আছে 20 আৰু তলত 2 কিমান হৈ যাব কোৱাচোন 10 অৰ্থাৎ x ইকুৱেল আমি কি লিখিব পাৰিম x ইকুৱেল হৈ গল 10 বুজি পাইছা না নাই কোৱাচোন ষ্টুডেন্ট তো হেতু ইয়াত লিখিছে মই ইয়াত তোমালোকক অকমান আৰু ডাঙৰকে লিখি দিছো আই হোপ তোমালোকে বুজি পাইছা মানে নহয় এটো মেথডৰ নাম কি ট্ৰান্সপজিশন মানে কি তাৰ ক্ৰম আমি ক্ৰমটো চেঞ্জ কৰি দিছো মানে নহয় পজিশনটো আমি কি কৰি দিছো চেঞ্জ কৰি দিছো আই হোপ তোমালোকে এটো বুজি পাইছা আৰু এইকিটা তোমালোকে সলভ কৰিবা মই এইকিটা হোমৱৰ্ক দি দিলো এটাবোৰ কি হোমৱৰ্ক তোমালোকে সলভ কৰি খিনি মোক দিবা বুজি পাইছা না নাই কোৱা আই হোপ তোমালোকে এইকিটা বুজি পাইছা ষ্টুডেন্ট হে এইকিটা সলভ কৰিব পাৰিবা না নাই মই এটো সলভ কৰি দিও 4 নম্বৰটো দিয়া মই 4 নম্বৰটো সলভ কৰি দিও 4 নম্বৰটো আমাক কিমান দিয়া আছে 4 নম্বৰটো আমাক দিয়া আছে 4m - 7 = 2m + 1 তো মই এটো সলভ কৰি দিও তোমালোকক সলভ কৰিবলৈ হলে সদায় এটা কথা মনত ৰাখিবা এই যে এটো চলক 4m it ইফালে আছে এটা m ৰ চলক আৰু ইফালে আছে তেন্তে ইয়াত আছে 4টা m 4m মানে কি হৈ যাব 4m মানে হ'ব 4 * m that means কি হ'ব 4m আকৌ 4m ক তুমি কেনেকৈ লিখিব পাৰিবা m + m + m + m that means এত কেইটা m হৈ গল 4টা m বুজি পাইছা না নাই গুড তেন্তে ইয়াত কেইটা m আছে ইয়াত আছে 2টা m কেনেকৈ m + ইয়াত এটো হৈ যাব আমাৰ m + m সিম্পল বুজি পাইছা না নাই কোৱা আই হোপ তুমি এটো বুজি পাইছা যদি কিবা অসুবিধা হয় প্লিজ মোক জনাবা নাই হয় মোক জনাবা মই এটো কোনটো মুছি আছো সো তেন্তে ইয়াত আমি ইফালে দিলো তেন্তে সো এই 2m টোক মই ইফালে লৈ যাম আকৌ এটো এটা ধ্ৰুবক পদ হয় আৰু এটো এটা ধ্ৰুবক পদ that means constant এই 7 টো এটা constant এই 1 টো এটা constant আকৌ ইহত দুটা মিলিছে হয় না নহয় তেন্তে ইহতক একলগ কৰি দিম মিলাকিনি একলগ কৰিম তো ইয়াত মিলিছে 4m ৰ লগত মিলি গল 2m তেন্তে 2m ৰ আগত প্লাস আছে ইফালে আহিলে কি হৈ যাব মাইনাস মানে নহয় আকৌ সোৱা ইফালে 1 আছে 1 থাকক এই -7 টো ইফালে গলে কি হৈ যাব +7 তো +7
প্লাছ 7 ইফালে 4টা এমৰ পৰা 2টা এম গুচি গ'লে থাকি যাব আমাৰ মাত্ৰ 2টা এম আৰু 1 প্লাছ কিমান আছে আমাৰ 7 হৈ গ'ল 8 তেন্তে চোৱা এতিয়া আকৌ ইয়াত লিখো আমি এই যে এমৰ মানহে তুমি ৰাখিব লাগে 2 ইয়াত লগত কি হৈছে পূৰণ হৈ গ'লে ইফালে গ'লে কি হৈ যাব ই হৰণ কাৰ লগত হেফালে জিটো আছে হেটো এবালে কি আছে 8 তেন্তে এম ৰাখি দিয়া 8 ৰ লগত তুমি 2 হৰণ কৰি দিয়া এমৰ মান কিমান হৈ যাব 4 বুজি পাইছা না ষ্টুডেন্ট কোৱাচোন আই হোপ তোমালোকে বুজি পাইছা তো যদি বুজি পাইছা বহুতই ধুনিয়া আৰু যদি বুজি পোৱা নাই তোমালোকে একো চিন্তা কৰিব নালাগে বুজি পাইছা না নাই কোৱা তো আমি আৰু চাম ইয়াৰ কিন্তু ইয়াৰ সামাৰি কিটা চাও যে আমি এতিয়া কি কি শিকিলো হয়নে আমি শিকিলো যে ফার্স্ট ডিগ্রি ইকুয়েশন হ্যাভ ভেরিয়েবল উইথ পাওয়ার 1 অর্থাৎ আমি ইয়াত শিকিলো যে এটা ঘাতৰ সমীকৰণৰ চলকৰ আটাইবোৰ চলকৰ হাইয়েস্ট পাৱাৰটো কিমান হ'ব 1 আৰু তাৰ পিছত কৈছে যে ইউজ ট্ৰান্সপজিশন অৰ বেসিক অ্যারিথমেটিক অপাৰেশনস টু সলভ ইকুয়েশনস আমি শিকিলো যে ট্ৰান্সপজিশন মেথড ইউজ কৰিবা বেসিক যেটো আমাৰ মেথড আছে যেনে ইফালো এড কৰি এইকেইটা কৰি কিনে আমি যিকোনো সলিউশনস সলভ কৰা আমি ইয়াত শিকিলো আৰু আমি শিকিম সো তাৰ পিছত প্ৰেক্টিস কৰিবা তোমালোকে এতিয়া সোৱা মই তোমালোকক কিতাপত থকা কেইটামান দেখুৱাই দি আছো সোৱাচোন এইকিটা মই কিতাপৰ পৰা লৈছো কিতাপত সোৱা এইকিটা দিয়া আছে মই যিকিটা পঢ়ালো ফাৰ্স্ট ডিগ্ৰী ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল এইকিটা আমি পঢ়িলো না নাই কোৱা এটো হল ভেৰিয়েবল এইকিটা আমি সব পঢ়িছো 3x - 7 = 9 তেন্তে ইয়াত এটো x টো হৈ গল কি ভেৰিয়েবল আৰু ইয়াৰ পাৱাৰ আছে 1 তো পাৱাৰ যেটো 1 আছে তো সেই কাৰণে ইয়াৰ নামটো হ'ব first degree equations in one variable বুঝি পাইছ না মই শর্টকাট লিখিছো first degree equations in one variable বুঝি পাইছ না কোৱাচোন মই শর্টকাট কৰি আছো এইবিলাক ভিডিওটো বহুতই লম্বা হৈ যায় তো মই লম্বা হলো কি কৰিবা আমি সলভ কৰিব লাগিব সো আমাক ইয়াত কেইটামান such equations or examples of equations of the first degree in one variable for example এইকেইটা আমাৰ এক্সাম্পল হয় যেনে 2x = কিমান হয় 12 তো ইয়াত সোৱা এটো ডিগ্ৰীটো আছে আমাৰ 1 আৰু তাৰ ভেৰিয়েবল আছে মাত্ৰ এটা সিম্পল ইয়াত সোৱা ইয়াত কব যে স্যাৰ ইয়াতটো ওইটো কেনেকৈ হ'ব ইয়াতটো ভেৰিয়েবল দুটা আছে ইয়াত এটা x ইয়াত এটা x নাই সেম x আছে না নাই ভেৰিয়েবলটো সেম হয় নে নহয় বিলকুল সেম হয় তেন্তে এটো কি হৈ যাব এটো এটা হ'ব আমাৰ ওয়ান ভেৰিয়েবল অৰ্থাৎ ফার্স্ট ডিগ্ৰী equations in one variable simple তাৰ পিছত চোৱা এটো এনেকুৱা আছে মই এটোটো দেখুৱাইছো আৰু 5mp² so 5m = p² আমাক ইয়াত ব্ৰেকেটত কৈ দিছে where p is a constant p হে constant p টো চলক নহয় কৈছে না জানো কৈছে যে চলকৰ পাৱাৰ হাইয়েস্ট 1 হ'ব লাগিব তো চলকৰ পাৱাৰ হাইয়েস্ট 1 আছে তুমি কবা যে স্যাৰ p ৰ পাৱাৰটো হল 2 কিন্তু নহয় ইয়াত কৈছে p হল এটা কনস্ট্যান্ট p এটা কি কনস্ট্যান্ট c p এটা কি কনস্ট্যান্ট আৰু সোৱাচোন ইয়াত এটো 2y - 7 ইয়াত 2y - 7 = 8y তেন্তে ইয়াত এটো হল ভেৰিয়েবল আছে 1 সৰি ইয়াত ভেৰিয়েবল হল y ইয়াতো হল y তেন্তে যেহেতু সেম ভেৰিয়েবল আছে তে সেই কাৰণে ইয়াক আমি কম এটা চলকযুক্ত কিন্তু ইয়াত যদি থাকিলেহেতেন x তেন্তে আমি কলোহেতেন দুটা চলকযুক্ত কিন্তু ইয়াৰ পাৱাৰ ইয়াৰো 1 তেন্তে আমি কলোহেতেন first degree equations in two variables simple so তো আমাক ইয়াত কৈছে select equations of first degree in one variable from the following equations abc and q are constant okay abc p and q are constant এটো এটা ফার্স্ট ডিগ্রি হ'ব না নাই সোৱা ফার্স্ট ডিগ্রি কিন্তু কি কৈছে ফার্স্ট ডিগ্রি ওয়ান ভেৰিয়েবল কিন্তু ইয়াত ভেৰিয়েবল আছে x আৰু y অৰ্থাৎ বেলেগ আছে তো এটো নহয় ইয়াত এটো সোৱা ইয়াতো ফার্স্ট ডিগ্রিটো ফার্স্ট প্ৰথমে কিন্তু ইয়াত চলকো আছে মাত্ৰ এটা তো সেই কাৰণে এটো হ'ব আৰু সোৱা ইয়াত হ'ব না এটো হ'ব কাৰণ সোৱা ইয়াত l টো হল কি আমাৰ চলক তো হৈ গল তুমি কবা যে স্যার প্ৰথমে তো লিখিব লাগিছিল 3l = 5 হয় একো কথা নাই তুমি প্ৰথমে লিখা পিছত লিখা একো অসুবিধা নাই মই যদি কও যে 2 + 2 = 4 তুমি কলা যে নাই স্যার 4 টো কার সমান 2 + 2 এর সমান একই কথা হয়নে নহয় কোৱা একই কথা হয়
এইটো ফাৰ্ষ্ট ডিগ্ৰী ইন ওৱান ভেৰিয়েবল হ'বনে নহয় কাৰণ এইটো ডিগ্ৰীটো আছে কিমান আমাৰ দুটা আকৌ ডিগ্ৰী আছে আমাৰ হাইয়েষ্ট ডিগ্ৰী আছে 2 আৰু তাত ভেৰিয়েবলো আছে আমাৰ কেইটা দুটা x আৰু y তো এইটো নহয় এইটো বিলকুল নহয় এইটো কিউ কি কৈছে চলক না কিউ কৈছে কনস্ট্যান্ট তো এইটো হ'ব সো এইটো হ'ব ইয়াত চলক এটা x আৰু তাৰ পাৱাৰ আছে একো দিয়া নাই মানে কি আছে 1 সিম্পল অকল তোমালোকে চলকৰ মানে ভেৰিয়েবলৰ কি চাবা পাৱাৰটো চাবা তাৰ পিছত এইটো হ'ব আৰু এইটো হ'ব কাৰণ এটো কি আছে আমাৰ কনস্ট্যান্ট সো এটো কি দিয়া আছে ইয়াত কনস্ট্যান্টত স্কয়াৰ থাকক কোনো অসুবিধা নাই তো এই কাৰণে এইটো হ'ব তাৰ পিছত এইটো হ'ব নে এইটো নহয় কাৰণ x টো কিন্তু ইয়াত কনস্ট্যান্ট কোৱা নাই যেটো x টো কনস্ট্যান্ট কোৱা নাই তেন্তে x টো হ'ব আমাৰ এটা কি চলক এইটো হ'বনে বিলকুল হ'ব আৰু এইটো হ'বনে p কি কৈছে আমাক কনস্ট্যান্ট p কি কৈছে আমাক সৰি এটো p কি কৈছে আমাক কনস্ট্যান্ট তো এইটো বিলকুল হ'ব কনস্ট্যান্ট কি থাকে অসুবিধা নাই ইয়াত কি কৈছে সোৱা ইয়াতো আছে চলক এটা y আৰু এটা y অৰ্থাৎ দুটা y থাকক তাক আমি দুটা চলক যুক্ত নকও সেম চলকে আছে না নাই ইয়াত আছে সেম চলক লাগিলে এশটা থাকক ধৰা এনেকৈ যদি হয় যে 3x plus 2x plus 3 ধৰা তাৰ পিছত দিলো minus 4x plus 2 তেতে এটো কি হ'ব সোৱা এটো কি হ'ব জানা এই যে x কিটা ইয়াত তিনিটা x আছে তো ইয়াক আমি এটা চলক যুক্তই কম মানে সেম x আছে না সেম চলক আছে না নাই তো আমি ইয়াক এটা চলক যুক্তই কম কিয় চাবা দুটা x তিনিটা x পাঁচটা x ৰ পৰা চাৰিটা x গুচি গলে পাঁচটা x ৰ পৰা চাৰিটা x গুচি গলে থাকিব এটা x আৰু তাত আছে 2 অৰ্থাৎ এটো হৈ গল অকল x + 2 সোৱাচোন তো ইমান ডাঙৰটো আমি সলভ কৰি কিনে কিমান পালো ইমান পালো তো এটো কি হ'ব ডেফিনেটলি এটা ফাৰ্স্ট ডিগ্ৰী ইন ওৱান ভেৰিয়েবল হৈ যাব সিম্পল ওকে I hope তোমালোকে এটা বুজি পাই আছা ন তাৰ বিতন্তে এইটা তুমি এটো নিজে কবা মোক তো কি হয় মই এটা নকও সলিউশন অফ ফাৰ্স্ট ডিগ্ৰী ইকুয়েশন তো মই এইবিলাক তো কলো যে কেনেকৈ আমি সলভ কৰিব লাগে যেনে এটো তো দিয়া আছিল এক্সাম্পলত মই ইয়াৰ পৰাই বনাইছো বস্তুটো সোৱা যেনে মই এটো সলভ কৰি দিও হয়নে এটো মই সলভ কৰি দিও কি আছে ইয়াত 3x/4 + 3 কোৱেশ্চনটো আছে আমাৰ 3x/4 plus 3 equal 5 এটো কেনেকৈ সলভ কৰিবা এতিয়া প্ৰথমে কোৱা যে ই এটা কি হয় 1 ডিগ্ৰী বা ফাৰ্স্ট ডিগ্ৰী ইন ওৱান ভেৰিয়েবল সলিউশন ইকুয়েশন হয় নে নহয় সো তো এটো এটা হয় ডেফিনেটলি এটো কি হয় এটা হয় তেন্তে সো আমি ইয়াত কি কৰিম প্ৰথমে এই 3 আমি ইয়াৰ পৰা লৈ যাম 3 ইয়াৰ পৰা লৈ গলে এটো আমাৰ হ'ব ট্ৰান্সপজিশন মেথড দি তেন্তে এটো হৈ যাব কি আমাৰ +3 ফেলে গলে হৈ যাব -3 5 -3 তো এটা হ'ব 3x/4 ইকুয়াল হৈ যাব আমাৰ 2 তাৰ পিছত চোৱা ইয়াত যে আমাৰ 4 আছে না নাই 4 টো তলত আছে x ৰ তলত আছে অৰ্থাৎ x ৰ লগত মানে চলকটোৰ লগত ই কি হৈ আছে পূৰণ not পূৰণ এটো কি আছে হৰণ তো হৰণ হৈ আছে হৰণ হলে ই ইফালে গলে কি হৈ যাব পূৰণ কাৰ লগত ইফালে জি আছে ইফালে কি আছে 2 তেন্তে অকল থাকি যাব 3x ইকুয়াল 2 * 4 এতিয়া সো 2 * 4 মানে হৈ গল 8 3x ইকুয়াল 8 হৈ গল তেন্তে সোৱাচোন এতিয়া কি কৰিবা এই যে 3 যে আছে 3 x ৰ লগত কি আছে পূৰণ ইফালে গলে কি হ'ব তেন্তে হৰণ তেন্তে এটো মান হৈ যাব আমাৰ কেনেকুৱা x ইকুয়াল 8/3 x ইকুয়াল কিমান হৈ যাব ষ্টুডেন্ট 8/3 আই হোপ তোমালোকে এটো বুজি পাইছা কেনেকৈ সলভ কৰে হয়নে বাকি বাৰু মই এক্সাম্পল আটাইবোৰ এক্সাম্পল মই কৰাই দিম তোমালোকক লাইভ ক্লাছত যদি কাৰোবাৰ কিবা প্ৰবলেম হয় ঠিক আছে ন আমি আৰু চাও কি ইয়াত কৰিব আছে ইয়াতো আৰু একোই নাই সলভ কৰিবলৈ হয়নে তো আমি বাকিবোৰ এক্সাৰসাইজত চাম যদি কিবা প্ৰবলেম থাকে সো এইকিটা আমাৰ ইম্পৰ্টেন্ট কেইটামান বস্তু হয় তো ইয়াত আমাক কৈছে যে ইয়াত আমাক কৈছে when a term of one side is transferred to other side of equal sign then the term changed its sign that is plus sign became minus and minus became plus sign
Thus, the process of solving an equation by transforming a term of expression from one side to another side by changing its sign is known as process of transposition. তো মই এটা অলরেডি মই তাত কৈ দিলো যে কি হয় প্লাস টু কি হ'ব প্লাস হৈ যাব মাইনাস আৰু মাইনাস থাকিলে সমান চিনৰ হেইফালে বেলেগ ফালে গলে হ'ব প্লাস আৰু পূৰণ থাকিলে এটো সাইন টু চেঞ্জ নহয় পূৰণ থাকিলে এটো হৈ যাব হৰণ এটো চেঞ্জ মই সাইনৰ কথা নাই কোৱা এই দুটা যে মই কৈ আছো মই এটো বেলেগ কালাৰ লম পূৰণ থাকিলে হ'ব হৰণ আকৌ হৰণ থাকিলে হ'ব পূৰণ বুজি পাইছা समझ में आया आई होप তোমালোকে বুজি পাইছা তো এটো হল ট্রান্সপোজিশন মেথড আৰু আমাৰ যিবোৰ আমি পাব লাগে তো পালোই মানে নহয় চোৱা আৰু আমি কি শিকিম যে ক্ৰস মাল্টিপ্লিকেশন ওকে মই ক্ৰস মাল্টিপ্লিকেশনৰ বিষয়ে অকমান কৈ দিও তোমালোকক যেনে ক্ৰস মাল্টিপ্লিকেশনৰ ইয়াত আমাক এটা উদাহৰণ দিছে 5x plus 4 by 2x minus 10 আমি কিতাবত ওলাইলো সো এটো হল আমাৰ কোনটো মেথডৰ প্ৰথম কথা মই কৈ আছো এটো মেথড হল ক্ৰস মাল্টিপ্লিকেশন তো এই ক্ৰস মাল্টিপ্লিকেশনটো মই তোমালোকক এতিয়া দেখুৱাই দিম সো ক্ৰস মাল্টিপ্লিকেশনৰ মই এটা সংখ্যা লও সংখ্যা নহয় মই এটা প্ৰবলেম মই লও ইয়াৰ তো প্ৰবলেমটো কি হ'ব কোৱেশ্চনটো আমি দিলো ইয়াত আৰু সৰু কৰি লও মই এটো হল আমাৰ কি 5x plus 4 by এটো হল 2x minus 10 equal এটো পেজ নম্বৰ আছে 67 উদাহৰণ 15 মই এনে জাস্ট কৰাই দি আছো তোমালোকে ইয়াত চাইখিনি বহুত কেটা গম পাব পাৰিবা সো তো একেটা আমি কেনেকৈ সলভ কৰিম সো এটা ভগ্নাংশ যদি এটা ভগ্নাংশ ধৰি লোৱা মই দিলো a আৰু এটা ভগ্নাংশ ললো a by b আৰু এটা ভগ্নাংশ ললো মই and ললো মই c by d ওকে তেন্তে যদি দুটা ভগ্নাংশ কি হয় জানা সমান হয় যদি এই দুটা ভগ্নাংশ কি হয় সমান হয় তেন্তে এই দুটা ভগ্নাংশ সমান হলে ইহঁতক সলভ কৰাৰ মেথডটো হল ইহঁতক কেনেকৈ সলভ কৰিবা এই ওপৰৰটোৰ লগত তলৰটো পূৰণ কৰিবা আৰু সমান চিন দিবা আৰু তলৰটোৰ লগত তাৰ ওপৰৰটো পূৰণ কৰিবা বুজি পোৱা নাই ন আচ্ছা এই যে সো ইয়াত তুমি a ৰ লগত পূৰণ কৰিবা কি c ইয়াৰ লগত পূৰণ কৰিবা d আৰু b ৰ লগত পূৰণ কৰিবা c বুজি পাইছা b ৰ লগত কি পূৰণ কৰিবা কোৱাচোন c পূৰণ কৰিবা সিম্পল যেনে চোৱা এতিয়া a ৰ লগত d পূৰণ কৰিলে হৈ যাব a * d ইকুৱেল আছে ইকুৱেল দিয়া b ৰ লগত c পূৰণ কৰিবা তেন্তে এটো কিমান হৈ যাব b * c সিম্পল তেন্তে এতিয়া আমি কেনেকৈ কৰিম এটো কোৱাচোন সো মই এটো মেথড দি কৰিম এটো আমি যদি মনে মনে a ধৰি লও এটো হ'ব b এটো c ধৰিলে এটো হ'ব d তেন্তে a ৰ লগত পূৰণ হ'ব d অৰ্থাৎ এই ওপৰটোৰ লগত ইয়াৰ তলৰটো পূৰণ হ'ব ইয়াৰ তলৰটোৰ লগত দ্বিতীয়টোৰ ওপৰটো পূৰণ হ'ব লব হৰৰ লগত পূৰণ হ'ব হৰ লগত পূৰণ হ'ব উল্টাকে তেন্তে ইয়াত চোৱা মই এটো সলভ কৰি দিও চোৱা ইয়াত 5x plus 4 ৰ লগত 7 পূৰণ হ'ব তেন্তে এই গুটেইটোৰ লগত 7 পূৰণ হ'ব কাৰ লগত এই গুটেইটোৰ লগত 5x plus 4 ৰ লগত আকৌ ইকুৱেল আছে ইকুৱেল দিয়া 2x minus 10 ৰ লগত কি পূৰণ হ'ব 3 তেন্তে 3 পূৰণ হ'ব 2x minus 10 ৰ লগত সিম্পল এতিয়া সো আমি কেনেকৈ সলভ কৰিম সোৱা ষ্টুডেন্ট 7 into 5x কিমান হৈ যাব 7 into 5 35 into x 35x plus 7 into 4 হৈ গল আমাৰ 28 বুজি পাইছানে কেনেকৈ হল মই আৰু একেবাৰে ইজিকে কৰাই দিছো এবাৰ এই 7 টো ইয়াৰ লগত পূৰণ হ'ব প্লাস আছে প্লাস এটো তোমালোকৰ ডিস্ট্ৰিবিউটিভ মেথডটো মনত আছে নে কোৱাচোন ষ্টুডেন্ট ডিস্ট্ৰিবিউটিভ লটো বা প্ৰপাৰ্টিটো কি আছিল a into b plus c ইকুৱেল হ'ব a into b plus a into c আই হোপ তোমালোক যেহেতু মোৰ কোৰ্সৰ ষ্টুডেন্ট তো তোমালোকে জানাই যে এইগুলা কি হয় হয়নে নহয় ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিজ কি হয় এনেও মই ইউটিউবত পঢ়াইছো এইকিটা ফ্ৰী তো তোমালোকে যেহেতু ইয়াত মই কৰাইছো অলৰেডি হয়নে নহয় ক প্ৰথমটো চ্যাপ্টাৰৰ এটো বেছিভাগ কোৱেশ্চনে এটো ডিস্ট্ৰিবিউটিভ মেথড দি আমি সলভ কৰিছো তেন্তে ইয়াত এটো ডিস্ট্ৰিবিউটিভ মেথড মই এটা দেখুৱাই দিও একেবাৰে ভাঙিখিনি a এবাৰ 5 এটো 7 এবাৰ 5 ৰ লগত পূৰণ হ'ব মানে 5x ৰ লগত আকৌ 7 এবাৰ পূৰণ হ'ব 7 ৰ লগত একেদৰে ইয়াতো এনেকুৱা হ'ব ইয়াত প্লাস আছে ইয়াত মাইনাস আছে তো মাজত প্লাস বহাবা এবাৰ
আৰু পিছৰটোত মাইনাছ বহাবা তো চোৱা ষ্টুডেণ্ট তো ইয়াত 7 এবাৰ পূৰণ কৰিবা 7 এবাৰ পূৰণ কৰিবা 5x ৰ লগত মই ডাইৰেক্ট কৰি দিওঁ ন যেহেতু তোমালোকে পাইছাই ডিস্ট্ৰিবিউটিভ কি হয় 7 × 5 35x তাৰপিছত 7 × 4 28 তাৰপিছত 3 × 2x 6x মাইনাছ আছে মাইনাছ 3 × 10 30 সিম্পল বুজি পাইছা না নাই কোৱাচোন ষ্টুডেণ্ট আই হোপ তোমালোকে এইটো বুজি পাই আছা যেহেতু বুজি পাই আছা বহুতেই ধুনীয়া তাৰপিছত চোৱা এই যে 35x 6x ৰ লগত মিলিব কাৰণ এইটো সেম ভেৰিয়েবলৰ হয় সেম ভেৰিয়েবল আৰু এইটো সেম ভেৰিয়েবল আৰু এটা কথা সেম পাৱাৰ ইয়াতো পাৱাৰ 1 ইয়াতো পাৱাৰ 1 সো সেই কাৰণে হয়নে নহয় একেবাৰেই হয় হয়নে নহয় কোৱা নহয়খিনি ক'ত যাব কোৱাচোন সহজ নে ইজি চোৱা এইটো ক'ব লাগিব তেন্তে চোৱা এই 35x ৰ লগত 6x মিলি যাব তেন্তে হৈ যাব 35x মাইনাছ ইয়াত প্লাছ 6 আছে না মনে মনে প্লাছ আছে তেন্তে মাইনাছ হ'ব 6x আকৌ 28 টো ইয়াত ইফালে গুচি যাব যেহেতু ইয়াত -30 আছে -30 দিয়া 28 ইয়াত +28 আছে তো ইফালে গ'লে কি হ'ব -28 কি হ'ব ষ্টুডেণ্ট কোৱা -20 তো 35x ৰ পৰা 6x গুচি গ'লে ইয়াত 35x মানে কি 35x মানে হ'ল যে ইয়াত x কেইটা আছে 35টা এনেকে 35টা x যোগ হৈ আছে বা 35 * x এনেকে ক'ব পাৰিবা বুজা নাই যেনে 8 লিখিলো মই এইটো কি লিখিব পাৰিবা 4 * 2 4 * 2 মানে কি ইয়াত 4টা কি 4টা 2 যোগ হৈ আছে বুজি পাইছা নে 4টা 2 যোগ হৈ আছে মই ইমান নকওঁ এইটো দিয়া বাৰু তেন্তে ইয়াত থাকি যাব আমাৰ কিমান 29x ইফালে হৈ যাব আমাৰ -58 এতিয়া চোৱা ইয়াত এতিয়া আমি কি কৰিব আমাৰ মূল লক্ষ্যটো x বা ভেৰিয়েবলটোক অকলশৰীয়াকৈ ৰখা এটা সাইডত তেন্তে ইয়াত 29 কতৰাব লাগিব মই যে কৈছিলো 29 ইয়াত পূৰণ হৈ আছে ইফালে গলে হৈ যাব হৰণ কি হৈ যাব হৰণ তো চোৱা ইয়াত x ক ৰাখি দিবা -58 আছে তো ইফালে গলে ই হৈ যাব তো চোৱা -58 ৰ লগত ই হৰণ হৈ যাব তো ইয়াত যাব কেইবাৰ কোৱাচোন দুবাৰ 29 58 যাব দুবাৰ আৰু মাইনাস আছে তেন্তে x ৰ মান হৈ গল আমাৰ -2 এতিয়া বুজি পাইছানে তো এটো কি মেথড এই মেথডটোক আমি কও ক্ৰস মাল্টিপ্লিকেশন এটোক আমি কি বুলি কও কোৱাচোন ক্ৰস মাল্টিপ্লিকেশন ক্ৰস মাল্টিপ্লিকেশন বা আমি ইয়াক কি কও ব্ৰজগুণন পদ্ধতি বুজি পাইছা নাই ব্ৰজগুণন পদ্ধতি I hope তোমালোকে এটো বুজি পাইছা আৰু ইয়াত যদি কিবা প্ৰবলেম আছে প্লিজ মোক জনাবা প্লিজ তোমালোকে নজনালে তো মই কি কম হয় না কও তোমালোকৰ যদি প্ৰবলেম নাই তেতিয়া তো বহুত ভাল কিন্তু প্ৰবলেম যদি 1% থাকি যায় মোক জনাই দিবা তো এই কাৰণে এটা চ্যাপ্টাৰৰ প্ৰথমটো বস্তু আমি ভালকে চাব লাগে হয়নে তো সো ইয়াত যে আৰু কেইটামান বস্তু দিকে তো বুজি পাইছা হয়নে যেনেকৈ ধৰা মই ইয়াত দিলো ইয়াত যে দিছে x² এই যে স্কয়াৰটো যে আছে এই স্কয়াৰটোক আমি কি বুলি কও পাৱাৰ ই যাৰ ওপৰত আছে এটো চলক এনে কিন্তু এটোক আমি কি কও বেজ সাধাৰণ কথাত আমি কি বুলি কও ইয়াক বেজ I hope তোমালোকে এটো বুজি পাইছা কিবা প্ৰবলেম হলে প্লিজ মোক জনাবা ঠিক আছে থ্যাংক ইউ